জিএমচিএইচৰ MBBS ছাত্ৰ আখিৰুজ্জামান আহমেদৰ মহানুভৱতা চলন্ত ৰেলত মহিলাৰ সন্তান প্ৰসৱ কৰালে আখিৰুজ্জামান আহমেদে ৰেলত এগৰাকী প্ৰসূতিৰ চিৎকাৰ শুনি ৰৈ থাকিব নোৱাৰিলে আখিৰুজ্জামান তাৎক্ষণিকভাৱে চিকিৎসা সেৱা কৰিবলৈ আগবাঢ়ি আহিল চিকিৎসক ছাত্ৰজন চলন্ত ৰেলত সন্তান প্ৰসৱ গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে এখন চলন্ত ৰেলত এগৰাকী মহিলাই প্ৰসৱ কৰিলে সন্তান এগৰাকী চিকিৎসকৰ সহায়ত মহিলাগৰাকীয়ে যাত্ৰাপথতে জন্ম দিয়ে সন্তানটিক চিকিৎসকগৰাকীৰ মহানুভৱতাৰ এই বিষয়টো এতিয়া ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে ঘটনাটো সংঘটিত হৈছিল যোৱা 10 ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰি থকাৰ সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জিএমচিএইচ আখিৰুজ্জামান আহমেদ নামৰ এগৰাকী 84 বৰ্ষৰ ছাত্ৰই চলি থকা ট্ৰেইনত এগৰাকী মহিলাৰ এটা সন্তান প্ৰসৱ কৰাত সহায় কৰিছিল জামানে ছচিয়েল মিডিয়াৰ জৰিয়তে জনোৱা মতে তেওঁ গুৱাহাটী ষ্টেচনত ৰেলত উঠিছিল আনহাতে গৰ্ভৱতী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালটো উঠিছিল কামাখ্যা ষ্টেচনত নিশা প্ৰায় 3:30 বজাত ৰেলখন কুকুৰাঝাৰ পোৱাৰ লগে লগে মহিলাগৰাকীৰ তীব্ৰ প্ৰসৱ বেদনা আৰম্ভ হয় আৰু গুৰুতৰ সংকোচন অনুভৱ কৰিবলৈ আৰম্ভ কৰে জৰুৰী পৰিস্থিতিৰ উপলব্ধি কৰি আখিৰুজ্জামানে মহিলাগৰাকীৰ স্বামীৰ অনুমতি লৈ কেইগৰাকীমান মহিলাৰ সহযোগত মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰসৱৰ ব্যৱস্থা কৰে নমস্কাৰ মোৰ নাম আখিৰুজ্জামান আহমেদ MBBS ফাইনেল ইয়াৰ ষ্টুডেণ্ট গুৱাহাটী মেডিকেল কলেজৰ পৰা মই কৰি আছোঁ যোৱাকালি ৰাতি হোৱা ঘটনাটিৰ বিষয়ে মই অকণমান ব্ৰিফলি ক'ব ওলাইছোঁ আফটাৰ প্ৰি ফাইনেল আই ৱাজ ৰিটাৰ্ণিং টু হোম ফ্ৰম গুৱাহাটী টু ধুবুৰী with the train the pregnant lady হিমতে কামাখ্যাৰ পৰা মানে উঠিছিলে ট্ৰেইনত with her family members with her husband and with her mother and 2-3 sisters of her তেনেকে হিমতে প্ৰথমতে গম পোৱা যোৱা নাছিলে যে প্ৰেগনেণ্ট লেডি বুলি গম পোৱা যোৱা নাছিলে কাৰণ বহুত ভিৰ আছিলে at around 3:30 AM আমি কোকৰাঝাৰ পাইছিলোঁ তেতিয়া তাৰ লেবাৰ পেইন ষ্টাৰ্ট হৈছিলে আৰু হিমতে তেনেকে ডাইৰেক্টলি কোৱা নাছিলে মই মানে ডাইৰেক্টলি নিজে সুধিছিলোঁ তাৰ হাজবেণ্ডৰ পৰা যে হোৱাট ইজ দ্য কণ্ডিশ্যন তাৰপিছত তাৰ হাজবেণ্ডে কৈছিলে যে তাৰ প্ৰেগনেণ্ট লেডি বুলি তো তাৰপিছত মই সুধিছিলোঁ যে কিমান মাহ হিমতে কৈছিলে 9 months so 9 months means it's a term pregnancy so মই কৈছিলোঁ যে কণ্ডিশ্যনটো বহুত বেয়া হৈছে কাৰণ বহুত এক্সট্ৰিম পেইন হৈ আছিলে মাইকী মানুহজনৰ তো তাত তেনেকৈ বেলেগ ধৰণৰ ব্যৱস্থা নাছিলে কাৰণ এইটো was a ৰানিং ট্ৰেইন চ' মই কৈছিলোঁ যে মই মেডিকেল ষ্টুডেণ্ট হওঁ গুৱাহাটী মেডিকেলৰ পৰা মই MBBS কৰি আছোঁ তাৰপিছত সিহঁতে এইখিনি কথা কোৱাত সিহঁতে সহানুভূতি পাইছিলে আৰু বাকি ট্ৰেইনৰ মেম্বাৰবিলাকো বহুত টেনশ্যন কৰি আছিলে কি কৰোঁ কি নকৰোঁ তাৰপিছত সেইখিনি ভাবি তাতে এটা বন্ধ কোঠা মানে এটা ডাব্বাত বন্ধ কোঠা বনোৱা হৈছিলে তাৰমানে বেডশ্বীটেৰে বনোৱা হৈছিলে বেডশ্বীট আছিলে আৰু কম্বল চম্বল আছিলে এইবিলাকে দি তাৰপিছত ইয়াৰ পিছত মই মানে মোৰ প্ৰি ফাইনেল কেইদিনমান আগত হৈ গৈছিলে চ' মোৰ লগত কিছুমান চিজাৰ হেণ্ড চেনিটাইজাৰ গ্লভছ এইবিলাক আছিলে চ' এইখিনি বস্তু মই পৰিধান কৰি আৰু নৰ্মেল ভেজাইনেল ডেলিভাৰী এপ্ৰ'চ কৰিছিলোঁ